নমস্কাৰ আপোনাক স্বাগতম আপুনি চাই আছে সিটি 18 মই জয়ন্ত মাধৱ গোস্বামী মৰিগাঁৱৰ ধৰমতুল কাণ্ডই জোকাৰিছে সমগ্ৰ ৰাজ্য আৰক্ষীৰ জালত মানৱ অংগ ব্যৱসায়ীৰ এজেণ্ট ৰমেন মেধি দৰিদ্ৰ পীড়িত লোকক ধনৰ প্ৰলোভন দি বিক্ৰী কৰিবলৈ বাধ্য কৰাইছিল কিডনী মানৱ দেহৰ অংগ ব্যৱসায়ী চক্ৰৰ কবলত পৰি জাগিৰোডৰ দক্ষিণ ধৰমতুল গাঁৱৰ 30 গৰাকীকৈ পুৰুষ মহিলাই বিক্ৰী কৰিবলৈ বাধ্য হৈছিল নিজৰ বৃক্ক 30 জন লোকক ফুসুলাই কিডনী বেচিবলৈ বাধ্য কৰোৱা সিক্ৰেট এজেণ্ট ৰমেনৰ সাৰেণ্ডাৰ হয় অৱশেষত আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিলে মানৱ অংগ ব্যৱসায়ী চক্ৰৰ সৈতে জড়িত ৰমেন মেধিয়ে মৰিগাঁও জিলাৰ ধৰমতুল আৰক্ষী চকীত সোমবাৰে নিশা আত্মসমৰ্পণ কৰে অভিযুক্ত ৰমেনে মানৱ দেহৰ অংগ ব্যৱসায়ী চক্ৰটোৰ স্থানীয় এজেণ্ট হিচাপে কাম কৰাৰ অভিযোগ আছিল ৰমেন মেধিৰ বিৰুদ্ধে দক্ষিণ ধৰমতুলৰ কেইবাগৰাকী দৰিদ্ৰ লোকক ধনৰ প্ৰলোভনেৰে বৃক্ক দান কৰোৱাত আগভাগ লৈছিল ধৃত ৰমেন মেধিয়ে ঘটনাত জড়িত গুৱাহাটীৰ লখৰাৰ এগৰাকী ৰহস্যময়ী মহিলাক গ্ৰেপ্তাৰ কৰাৰ পাছতে পলাতক হৈ আছিল মানৱ অংগৰ ব্যৱসায়ীটো ইফালে দক্ষিণ ধৰমতুল কাণ্ডই জোকাৰিছে মৰিগাঁও আৰক্ষীক মঙলবাৰে নিজেই গাঁওখনত উপস্থিত হৈ সমগ্ৰ ঘটনাৰ বুজ ল'লে মৰিগাঁও জিলা উপায়ুক্তই বহুতে কোৱা মতে এনেকুৱা লাগিছে তেওঁলোকে অৰ্থনৈতিক দুৰৱস্থাৰ কাৰণে দিব লগা হৈছে এটা হেতু কিমান দূৰ সঁচা বা কি কাৰণে এইবোৰ প্ৰলোভন হ'ল হেতু মই হালদৰে আৰু চাব লাগিব একেখন গাঁৱৰে মানুহ গুটেবোৰ তেওঁলোকে কিবা কিবি খবৰ পাই পেলাই সেইমতে কন্টেক্ট কৰে কাৰবাক আৰু ইনভেষ্টিগেশ্যন চলিব আমাৰ ফালৰ পৰাও এটা ডিটেইল ইনকুৱাৰী আৰু কৰা হ'ব ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈয়ে এনেকুৱা এটা অৱস্থা মানুহে আজি কিডনী বেচিবলৈ হৈছে কিডনী বেচি নিজৰ ঘৰখন চলাবলৈ হৈছে কিন্তু এই বৰ্তমান চৰকাৰ মানুহৰ দৰিদ্ৰতালৈ চিন্তা নকৰে আজি গৰুলৈ চিন্তা কৰিছে আজি মানুহ কিডনী বিক্ৰী কৰিবলৈ বাধ্য হৈছে কিন্তু বৰ্তমানৰ চৰকাৰ ক'ত আজি গুৰুত্ব দিছে আৰ্থিকভাৱে জুৰুলা হৈ নিজৰ দেহৰ অংগ বিক্ৰীত নামিবলৈ বাধ্য কৰাইছিল দুষ্ট চক্ৰটোৱে ইতিমধ্যে গাঁওখনৰ প্ৰায় 30 গৰাকী পুৰুষ মহিলাই বিক্ৰী কৰিবলৈ বাধ্য হৈছে নিজৰ বৃক্ক বছৰ বছৰ ধৰি স্থানীয় একাংশ দালালৰ সহায়ত গাঁওখনত এই দুষ্কাৰ্য চলাই আহিছিল গুৱাহাটীৰ ৰহস্যময়ী মহিলাগৰাকীয়ে ইয়াৰে এজন দালাল ৰমেন মেধি গাঁওখনৰ কেইবাগৰাকী লোকক বৃক্ক বিক্ৰীৰ বাবে আগধন দিবলৈ আহোঁতেই গাঁওৰক্ষী বাহিনীয়ে কৰায়ত্ব কৰে ৰহস্যময়ী মহিলাগৰাকীক ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত জাগিৰোডৰ পৰা অজয় পালৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ওদালগুৰিৰ অৰুণাচল সীমান্তত আৰক্ষী আৰু এনএলএফবি উগ্ৰপন্থীৰ মাজত প্ৰচণ্ড গুলীয়াগুলী এই সংঘৰ্ষত নিহত হ'ল এনএলএফবি উগ্ৰপন্থী জিপ্ৰিয়ছ নাৰ্জাৰী ওৰফে এন জাংখলাং ওদালগুৰিত আৰক্ষীৰে এনএলএফবিৰ সংঘৰ্ষত নিহত এজন এনএলএফবি কেডাৰ অসম অৰুণাচল সীমান্তৱৰ্তী ডিমাচাঙত সোমবাৰে নিশা সংঘটিত এই প্ৰচণ্ড গুলীয়াগুলীৰ ঘটনা সংঘৰ্ষত নিহত এনএলএফবিৰ উগ্ৰপন্থীজন জিপিৰিউজ নাৰ্জাৰী ওৰফে এন জাংখালং এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত আৰক্ষীয়ে অঞ্চলটোত চলাইছিল উগ্ৰপন্থী বিৰোধী অভিযান কিন্তু অভিযানৰ সময়তে উগ্ৰপন্থীয়ে গুলী ফুটোৱাত প্ৰত্যুত্তৰ দিবলৈ বাধ্য হয় আৰক্ষী দুয়ো পক্ষৰ মাজত 20 মিনিট ধৰি চলে প্ৰচণ্ড গুলীয়াগুলী সাৰ্চ অপাৰেশ্যন কৰাৰ লগে লগে এটা সাইডৰ পৰা পুলিচলৈ ধাৰাসাৰ গুলী আহিলে গুলী অহাৰ পিছতো পুলিচে নিজৰ পজিশ্যন ল'লে আৰু ৰিটালিয়েশ্যন পুলিচে ফায়াৰিং কৰিলে অলপ পিছত ফায়াৰিং ষ্টপ হ'ল প্ৰায় 20 মিনিটমান ফায়াৰিং চলিলে ষ্টপ হোৱাৰ পিছত পুলিচে যেতিয়া চাৰ্চ কৰোঁতে প্ৰায় 1:30মান বজাত পালে এজন আনআইডেণ্টিফাইড ডেড বডি তেওঁৰ পজিশ্যনত পালে এটা ফৰেন মেড ইউগোস্লাভ মেড 9mm পিষ্টল আৰু 15 ৰাউণ্ডছ লাইভ এমুনেশ্যন 7 ৰাউণ্ড খালী কেছ পালে এমটি কেছ বুলি কয় নিহত উগ্ৰপন্থীজনৰ পৰা অভিযানকাৰী দলে উদ্ধাৰ কৰিছে বিদেশত নিৰ্মিত এটা 9mm পিষ্টলসহ 11 জাত গুলী উদ্ধাৰ হৈছে নিহত এনএলএফবি কেডাৰজনৰ মানিবেগৰ লগতে আপত্তিজনক নথিপত্ৰ 3টা মোবাইল ফোন এখন ডায়েৰী আৰু 2খন এটিএম কাৰ্ড ওদালগুৰি আৰক্ষী অধীক্ষকৰ নেতৃত্বত চলিছিল এই অভিযান উল্লেখযোগ্য যে নতুনকৈ সক্ৰিয় হৈ উঠা এনএলএফবি নামৰ উগ্ৰপন্থী সংগঠনটোৱে তীব্ৰতৰ কৰি তুলিছিল ধন দাবীৰ অভিযান
ওদালগুৰিৰ পৰা ৰিপুঞ্জয় নাথ, নিউজ 8 অসম নৰ্থ ইষ্ট। মাজুলীত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে কৰোনাত আক্ৰান্ত লোকৰ সংখ্যা। মাজুলীৰ ফুলনিৰ কাৰ্কিচু কুঁহিয়াৰ বাৰীত কৰোনা গণ সংক্ৰমণ আৰু এই পৰ্যন্ত 58জন লোকৰ দেহত ধৰা পৰিছে কৰোনাৰ অৱস্থিতি। যোৰহাট গোলাঘাটৰ পিছত বিশ্বনাথত চলিল সেনা আৰক্ষীৰ ফ্লেগ মাৰ্চ। বিশ্বনাথ জিলাত লকডাউনে 16 দিনত ভৰি দিলে যদিও কমা নাই কোভিডৰ সংক্ৰমণ, যাৰ বাবে আজিৰে পৰা গেলামাল, ফলমূল আৰু পাচলিৰ দোকান সম্পূৰ্ণৰূপে বন্ধ কৰাৰ বাবে জিলা প্ৰশাসনে নিৰ্দেশনা জাৰি কৰিছে। ইফালে কোভিডৰ সংক্ৰমণে ৰাজ্যত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে যদিও একাংশ লোকে এতিয়াও দেখুৱাই আছে বেপৰোৱা মনোভাৱ। গোৱালপাৰাত কোভিড প্ৰটকল ভংগ কৰা লোকৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে প্ৰশাসন। জনসাধাৰণক সজাগ কৰিবৰ কাৰণে আজি আমি এটা ফ্লেগ মাৰ্চ জাতীয় এটা প্ৰগ্ৰেম লৈছোঁ, যাতে সকলো মানুহে বুজি পাওক যে কি কাৰণে ফ্লেগ মাৰ্চটো উলিওৱা গৈছে। জনসাধাৰণৰ নীতি নিয়মটো মানি চলক, যাতে আমি পেণ্ডেমিকটো আমি ৰোধ কৰিব পাৰোঁ। এয়া কৰিমগঞ্জৰ দৃশ্য। সান্ধ্য আইন অমান্যকাৰীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ কৰিমগঞ্জ আৰক্ষীৰ। জিলাখনৰ ভাংগা বজাৰত সান্ধ্য আইন ভংগকাৰী এজন ব্যৱসায়ী আৰু আৰক্ষীৰ মাজত সৃষ্টি হয় সংঘাতৰ। ঘটনাত আব্দুল মান্নান নামৰ দোকানীসহ আহত হয় আৰক্ষীৰ 2জন লোক। আমি সকলোকে আহ্বান জনাম যে আপোনালোকে প্লিজ আপোনালোকে কোভিডৰ প্ৰটকলখিনি মানি চলক। আপোনালোকৰ ভালৰ কাৰণে গোটেই চৰকাৰে এই নিয়মখিনি বনাইছে আৰু আপোনালোকে যেতিয়া ফ'ল' কৰিব তেতিয়া আমাৰ কৰিমগঞ্জত এতিয়া কেছৰ সংখ্যা অকণমান কম আৰু আমি এইটোতে কম হৈ থাকোঁতেই যদি আমি সকলোৱে ভালকৈ মানো তেতিয়া আমাৰ ডিষ্ট্ৰিক্টখনৰ ছিটুৱেশ্যনটো ভালেই হৈ থাকিব। ইফালে কোভিড প্ৰতিৰোধ কৰিবলৈ প্ৰশাসনৰ তৎপৰতা অব্যাহত থকাৰ সময়তে কোভিডৰ গণসংক্ৰমণৰ ঘটনাই উদ্বিগ্ন কৰি তুলিছে মাজুলীবাসীক। মাজুলীৰ ফুলনিৰ কাৰ্কিচু কুঁহিয়াবাৰীত একে সময়তে 58জনৰ দেহত ধৰা পৰিল কোভিড-19। এসপ্তাহৰ আগতে গাঁওখনত অনুষ্ঠিত হৈছিল এক বিবাহ অনুষ্ঠান। আমাৰ গোটেই গাঁওখনৰ ভিতৰত 61গৰাকী মানে এতিয়া পজিটিভ ওলাইছে আজিলৈকে। কালিও কৰা হৈছে, আজিও কৰা হৈছে, কিন্তু মানুহখিনিয়ে তেনেকৈ অনুভৱ কৰিছে বিয়াখনৰ পৰাই হৈছে বুলি। নিশ্চয়কৈ গণসংক্ৰমণ হৈছে। সকলোৱে মানে যিটো কোভিড প্ৰট'কল সেইটো অমান্য কৰা যেন দেখা গৈছে। দোকান পোহাৰ থকা বা বেলেগ কিবা বিভাগত কৰ্মৰত অৱস্থাত যিখিনি আছে লোক, তেখেতসকলক এইকেইদিন আমি টেষ্ট কৰিবলৈ আহিব কৈছোঁ। সম্প্ৰতি মাজুলীত স্বাস্থ্য বিভাগৰ লোকে অঞ্চলটোত অব্যাহত ৰাখিছে কোভিড টেষ্ট। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। কলংখুটিক উজ্জীৱিত কৰাৰ লক্ষ্যৰে কলংমুখত স্লুইচ গেট নিৰ্মাণৰ কাম চলিছে। কিভাৱে স্থানীয় ৰাইজে গ্ৰহণ কৰিছে এই বিষয়টো। শেহতীয়াকৈ কলিয়াবৰত দল সংগঠন সাংবাদিকৰ দলে আৰম্ভ কৰিছে চৰজমিন তদন্ত। কি ক'লে জলসম্পদ বিভাগৰ বিষয়াই। কলংখুটিক উজ্জীৱিত কৰাৰ লক্ষ্যৰে হাতীমূৰাৰ কলংমুখত স্লুইচ গেট নিৰ্মাণৰ কামক লৈ শংকিত কলিয়াবৰবাসী। স্লুইচ গেটৰ বাবে কাটি থোৱা মথাউৰিৰ দুয়োকাষে নিৰ্মাণ কৰা কভাৰ ডাম নিৰ্মাণত বিলম্ব হোৱাৰ ফলত শংকিত হৈ পৰিছে কলিয়াবৰ ৰাইজ। দল সংগঠন আৰু কলিয়াবৰৰ সংবাদকৰ্মীৰ চৰজমিন তদন্তৰ পোহৰলৈ আহিছে স্লুইচ গেট নিৰ্মাণ কাৰ্যৰ শেহতীয়া ছবি। স্থানীয় দল সংগঠন তথা সচেতন মহলৰ অভিযোগ, লেহেমীয়া গতিত কাম চলিছে ঠিকাদাৰৰ। দুখেৰে প্ৰকাশ কৰিব বিচাৰোঁ যে যি হাৰত যেনেধৰণে এই কাম আগবাঢ়িব লাগিছিল তেনেধৰণে কাম আগবঢ়া আমাৰ পৰিলক্ষিত হোৱা নাই। কলং মুখখন বন্ধ কৰিবৰ কাৰণে এটা মাথাউৰি আছিলে, সেই মাথাউৰিটো কাটি দিয়া হ'ল। বাৰিষা ফেনে ফুটুকাৰে আহিব, হয়তো এই কলঙৰ যি মাথাউৰি খান্দি দিলে, এই খান্দি দিয়া মাথাউৰি অংশ দি কলঙৰ মুখেদি পানী বাগৰি যোৱাৰ সম্ভাৱনা আছে। পূৰ্বৰ জলসম্পদ বিভাগৰ মন্ত্ৰীৰ কাৰ্যকালৰ শেষৰ ভাগত কলংখুটিক উজ্জীৱিত কৰাৰ লক্ষ্যৰে কলংমুখত আৰম্ভ হৈছিল স্লুইচ গেট নিৰ্মাণৰ কাম। 3 মাহতে সম্পূৰ্ণ কৰাৰ ঘোষণা কৰিছিল পূৰ্বৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই।
কিন্তু সেই ঘোষণাক অসাৰ কৰি বিগত 23 মে'ত হাতীমূৰা পৰিদৰ্শনৰ সময়ত স্লুইচ গেট নিৰ্মাণ সম্পূৰ্ণ হ'বলৈ 2 বছৰ সময় লাগিব বুলি ঘোষণা কৰে মন্ত্ৰী পীযুষ হাজৰিকাই। সেই ঘোষণাই চিন্তাত পেলাইছে কলিয়াবৰবাসীক। জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াই এই অনুষ্ঠানৰ শুভাৰম্ভ কৰি তেওঁ 6 মাহৰ ভিতৰত এই কাম সম্পূৰ্ণ হ'ব বুলি কৈছিল আৰু কলং বুৱতী হ'ব বুলি তেওঁ নিশ্চিত কৰিছিলে। এটা গতিত কামৰ আগবাঢ়িছিলে, কিন্তু শেহতীয়াকৈ পীযুষ হাজৰিকা বৰ্তমানৰ জলসম্পদ মন্ত্ৰী তেওঁ আহি পেলাই যিটো ক'লে 2 বছৰ সময় লাগিব, কিন্তু আমি আজি আহি ইয়াত উপস্থিত হৈ আমি আমাৰ এটা দৃষ্টি গৈছে যে ই 2 বছৰ নালাগে 5 বছৰতো এই কাম সম্পূৰ্ণ নহ'ব বুলি আমাৰ এটা ধাৰণা হৈছে। কলিয়াবৰবাসীৰ শংকাৰ বিপৰীতে স্লুইচ গেট নিৰ্মাণ কাৰ্যৰ সম্পৰ্কে দায়সৰা মন্তব্য কৰে বিভাগীয় অভিযন্তাই। আমাৰ ফিল্ড কণ্ডিশ্যনত বহুত চেঞ্জ কৰিবলগীয়া হ'ল, আমাৰ এষ্টিমেটটো মডিফাই কৰিব লগা হ'ল, মডিফাই কৰি পেলাই আমাৰ গোটেই স্পেচিফিকেশ্যনবোৰ চেঞ্জ কৰিব লগা হ'ল। এতিয়া আমাৰ কামটো সেইটো মতে ষ্টাৰ্ট হৈছে। আমাৰ নতুন ৱাৰ্ক অৰ্ডাৰ ওলাইছে আপোনাৰ, ইতিমধ্যে RCC কাম অলপ ষ্টাৰ্ট হৈছে। মেইন যিখিনি আমাৰ পৰ্চন হয় স্লুইচ গেট হ'ব, সেইখিনি পৰ্চন RCC এটা লেভেললৈকে হৈছে, তাৰপিছততো বাৰিষা আহি গ'ল, তো এতিয়া বাৰিষাত আৰু কামখিনি কৰিব নোৱাৰে। কলংখুটিক উজ্জীৱিত কৰাৰ লক্ষ্যৰে হাতীমূৰাৰ স্লুইচ গেটৰ নিৰ্মাণৰ লেহেমীয়া গতিয়ে এতিয়া বানৰ আশংকাত ভুগাইছে কলিয়াবৰবাসীক। কলিয়াবৰৰ পৰা দীপাকৰ দাস, নিউজ 18 অসম নৰ্থ ইষ্ট। তিনিচুকীয়াৰ দিহিঙ্গীয়া গাঁৱত আৰক্ষীক প্ৰহাৰ উদণ্ড যুৱকৰ। ছ'চিয়েল মিডিয়াত ভাইৰেল আৰক্ষী জোৱানজনক প্ৰহাৰ কৰাৰ দৃশ্য। ময়ূৰ ৰঞ্জন দাস নামৰ আৰক্ষী জোৱানজনে সোমবাৰে সন্ধিয়া কৰ্তব্য সমাপন কৰি ডিব্ৰুগড়ৰ দিশৰ পৰা মাকুমস্থিত 2য় অসম আৰক্ষী বাহিনীলৈ আহি থকাৰ সময়তেই সংঘটিত হয় এই আক্ৰমণৰ ঘটনা। আৰক্ষী জোৱানগৰাকীয়ে পথৰ কাষতে থকা এখন হোটেলত চাহ খাবলৈ যোৱাৰ সময়তেই হোটেলখনত আগৰ পৰা ৰৈ থকা একাংশ যুৱকৰ লগত মাস্ক পৰিধান নকৰাকৈ তৰ্ক হৈছিল জোৱানজনৰ। মাস্ক পিন্ধিব কোৱাৰ বাবে সুৰামত্ত যুৱক কেইজনে প্ৰহাৰ কৰে আৰক্ষী জোৱানজনক। আৰক্ষী জোৱানগৰাকীক প্ৰহাৰ কৰা ভিডিঅ' ভাইৰেল হৈ পৰাৰ পিছতেই তৎপৰতাৰে 3জনক আটক কৰিছে পানী তোলা আৰক্ষীয়ে। আটকাধীন যুৱক 3জন লাইপুলিৰ ভাস্কৰ গোহাঁই, কিৰণ গোহাঁই আৰু কৌশিক গোহাঁই বুলি জানিব পৰা হৈছে। অন্যহাতে বৰ্তমানে পলাতক অৱস্থাত আছে আন 3 যুৱক। আমাৰ ছেকেণ্ড এপিবিএনৰ এজন কনষ্টেবল, তেখেতে নিজৰ ডিউটি কৰি আহিছিলে, শুনিছোঁ ইহিপা আহিছিলে দেৰগাঁৱৰ পৰা। এতিয়া 3জন ধৰিলোঁ আমি। 5জন এতিয়া মই ভিডিঅ' ৰেকৰ্ডটো ভালকৈ চাম, গোটেইখিনি হয়তো চাৰেণ্ডাৰ কৰিব লাগিব, নতুবা মোৰ ওচৰত আহিব লাগিব, নতুবা মই যাম আৰু মই কোৱাৰ্ট কৰিম, সেইটো মই কৈ দিছোঁ আপোনালোকক। আমি খবৰৰ ধাৰা অব্যাহত ৰাখিম। চিটি 18ত লৈছোঁ এটি বাণিজ্যিক বিৰতি। স্ট্রং মানে জানেনে মাইথন, স্ট্রং মানে মাইথন। চুলাইৰ অবৈধ বেহাৰ বিৰুদ্ধে কঠোৰ আৰক্ষী। মঙলদৈত আৰক্ষীয়ে উচ্ছেদ কৰিলে চুলাইৰ অবৈধ ভাটি। জখলাবন্ধাৰ বৰহোলা গাঁৱতো চলিল আৰক্ষীৰ অভিযান। সৰুপথাৰত আৰক্ষীয়ে উচ্ছেদ কৰিলে অবৈধ চুলাইৰ ঘাটি। কৰোনা সংক্ৰমণৰ বাহক ৰূপত পৰিণত হৈছে চুলাই ঘাটি। অবৈধ চুলাই ঘাটিৰ বিৰুদ্ধে কঠোৰ হৈছে প্ৰশাসন। ৰাজ্যৰ বিভিন্ন জিলাত আৰক্ষী আৰু আবকাৰী বিভাগৰ অভিযান। মঙলদৈত 30,000 লিটাৰ চুলাই মদ নষ্ট। আৰক্ষীয়ে উচ্ছেদ কৰিলে চুলাই বনোৱা কাৰখানা। মঙলদৈ থানাৰ অন্তৰ্গত বাঘপৰি কছাৰীচুবা অঞ্চলত অভিযান চলাই আৰক্ষীয়ে নষ্ট কৰিলে চুলাই ঘাটি। প্ৰায় 30,000 মান লিটাৰ আমি জব্দ কৰিছোঁ। আৰু আচৰিত কথা যে তেওঁলোকে কিছুমানে মৰাপাটৰ মাজত লুকুৱাই ৰাখিছে, কিছুমানে পুখুৰীৰ মাজতো লুকুৱাই ৰাখিছে, এনেকুৱা বিভিন্ন স্থানত লুকুৱাই ৰাখিছে। যেতিয়ালৈকে আমি এইটো ধ্বংস নিৰ্মূল শেষ কৰিব নোৱাৰোঁ, তেতিয়ালৈকে আমাৰ। কলিয়াবৰতো 2000 লিটাৰ চুলাই মদ নষ্ট। বৰহোলা গাঁৱত নিশা জখলাবন্ধা আৰক্ষীৰ এটা বৃহৎ দলে অভিযান চলাই কেইবাটাও চুলাই মদৰ ঘাটি ধ্বংস কৰে। কলিয়াবৰ চাহ বাগানত প্ৰায় 1000 লিটাৰ দেশীয় সুৰাৰ লগতে সুৰা প্ৰস্তুত কৰা বিভিন্ন সামগ্ৰী নষ্ট কৰে আৰক্ষী আৰু আবকাৰী বিভাগে।
আজি খবৰ পাইছিলোঁ বৰমূলাত মানে এই চুলাই কাটি মানে কিবা কৰি আছে মানে এই হোটেলত বিক্ৰী কৰি আছে আৰু ঘৰৰ ভিতৰত বিক্ৰী কৰি আছে। তো আমি তেনেকুৱা ফ'ৰ্চ লৈ গ'ল ভাঙি দিলোঁ আৰু চবকেইটা ভাঙি দিলোঁ আৰু মানুহবিলাকক বুজাই দিলোঁ। আনহাতে গোলাঘাট জিলাৰ বৰপথাৰৰ সৰু পাভজান মিচিং গাঁৱৰ জানৰ কাষত আৰক্ষীয়ে কেইবাটাও অবৈধ চুলাই মদৰ ঘাটি উচ্ছেদ কৰে। অভিযানত কেইবা হাজাৰ অবৈধ চুলাই মদ জব্দ কৰি নষ্ট কৰাৰ লগতে কেইবাটাও চুলাই মদ বনোৱা বৃহৎ ঘাটি উচ্ছেদ কৰিবলৈ সক্ষম হয়। এইবিলাক মূলত কথা হ'ল কি এইটো ক'ভিডৰ যিটো বৃদ্ধি পাই গৈ আছে ইও এটা অন্যতম কাৰণ। কেলৈ কাৰণ ইয়াৰ পৰাই আপোনাৰ বাগানবিলাকৰ মদবিলাক ছাপ্লাই হোৱাৰ লগে লগে বাগানত এইটো ব্যৱহৃত হয়। কলিয়াবৰৰ পৰা দিবাকৰ দাস, মংগলদৈৰ পৰা নৱজ্যোতি মহন্ত আৰু সৰুপথাৰৰ পৰা দেৱাশিষ গৌতম, নিউজ 18 অসম নৰ্থ ইষ্ট। অসম আৰক্ষীৰ এখন আৰক্ষী থানাৰ পৰিৱেশে আকৰ্ষিত কৰিছে ৰাইজক। সুন্দৰকৈ সজাই পৰাই তোলা এইখন আৰক্ষী থানাই বিগত সময়ছোৱাত বহু কুখ্যাত অপৰাধীৰ বিৰুদ্ধে লাভ কৰিছে বৃহৎ সাফল্য। এখন সুন্দৰ আৰক্ষী থানা কাৰ্বি আংলং জিলাৰ অসম নাগালেণ্ড সীমান্তৱৰ্তী দিলাই আৰক্ষী থানা। গাঁওৰক্ষী বাহিনী আৰু স্থানীয় ৰাইজৰ সহযোগত ব্যক্তিগত খণ্ডৰ সুশৃংখলিত কাৰ্যালয়ৰ দৰে সজাই পৰাই তোলা এইখন আৰক্ষী থানা অসম আৰক্ষীৰ বাবে হৈ পৰিছে আদৰ্শস্বৰূপ। বিগত সময়ছোৱাত বহু কোটি টকাৰ ড্ৰাগছ জব্দ কৰা, বহু কুখ্যাত গাড়ী চোৰক গ্ৰেপ্তাৰ কৰা এইখন থানাৰ আৰক্ষীয়ে সমানে গুৰুত্ব দিছে জনসাধাৰণৰ সৈতে সম্পৰ্ক ৰক্ষা কৰাটো। প্ৰায়ে নাগালেণ্ড মণিপুৰৰ কুখ্যাত অপৰাধীৰ সৈতে মুখামুখি হয় এইখন আৰক্ষী থানা। সেয়ে প্ৰতি মুহূৰ্ততে সষ্টম হৈ থাকে দিলাই আৰক্ষী। আনহাতে বহু ড্ৰাগছ মাফিয়া আৰু আন্তঃৰাষ্ট্ৰীয় গাড়ী চুৰি চক্ৰক আটক কৰা দিলাই তালাচী গেটৰ নেতৃত্বত থকা জিতেন গগৈৰ দৰে বিষয়াই দিনটোৰ 16 ঘণ্টা পৰ্যন্ত কৰ্তব্য পালন কৰে। বিগত কেইমাহমানত আমি বহুকেইটা গাড়ীত চেক কৰি পেলাই ট্ৰাকৰ পৰা ধৰি কাৰলৈকে ধৰি আপোনাৰ DI গাড়ী হওক বহুখিনি ড্ৰাগছ উদ্ধাৰ কৰিছোঁ। সেই অনুপাতে আমি ইয়াত চেক কৰি পেলাই বহুত চুৰি গাড়ীও পোৱা গৈছে। এইদৰে বৰ্তমান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু DGP ভাস্কৰজ্যোতি মহন্তৰ নিৰ্দেশত অসম আৰক্ষীয়ে অপৰাধ দমনৰ লগতে গুৰুত্ব আৰোপ কৰিছে জনসম্পৰ্ক ৰক্ষাত। নগাঁৱৰ পৰা নীলোৎপল বৰা, নিউজ 18 অসম নৰ্থ ইষ্ট। আজি নিশা টকিঅ'লৈ ৰাওনা হ'ব ভাৰতীয় অলিম্পিক সংস্থাৰ প্ৰথমটো বিষয়ববীয়াৰ দল। চিফ অৱ দ্য মিছন বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ নেতৃত্বত ৰাওনা হ'ব দলটো। পৰ্যায়ক্ৰমে দল আৰু খেলৰ তাৰিখ অনুসৰি খেলুৱৈসকল ৰাওনা হ'ব টকিঅ'লৈ। ভাৰতৰ পৰা সৰ্বমুঠ 126 জন কোৱালিফাইং খেলুৱৈ আৰু বিষয়ববীয়াসহ 200জনীয়া ভাৰতীয় দল ৰাওনা হ'ব টকিঅ'লৈ। এইবাৰ ভাৰতীয় দলটোৱে ভাল প্ৰদৰ্শন কৰিব বুলি আশাবাদী চিফ অৱ দ্য মিছন বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য। মণিপুৰৰ পৰা 5 জন, মিজোৰামৰ পৰা 1 জন আৰু অসমৰ পৰা লাভলিনাই অলিম্পিকত অংশ ল'ব। অহাকালি ৰাতিপুৱা 3 বজাৰ ফ্লাইটত অৰ্থাৎ আজি নিশাই টকিঅ'লৈ মই যাত্ৰা কৰিম। মোৰ লগত ডেপুটি চিফ দ্য মিছন প্ৰেম বাৰ্মা, চিকিৎসক ডক্টৰ অৰুণ মেথিউ আৰু ইণ্ডিয়ান অলিম্পিকৰ এডমিনিষ্ট্ৰেশ্যনৰ কেইগৰাকীও বিষয়া আমি যাত্ৰা কৰিম। আমি অহাকালি টকিঅ' গৈ পাম। ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে খেলুৱৈসকলক আৰু এইখিনি মুহূৰ্তত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক পোনপটীয়া সম্প্ৰচাৰত আমি এই মুহূৰ্তত আগবঢ়াইছোঁ প্ৰধানমন্ত্ৰী মোদী নৰেন্দ্ৰ মোদীৰ ভাষণ পোনপটীয়া সম্প্ৰচাৰ। इंजरी की वजह से वो उसमें दिक्कत होगी। फिर मैंने अपना पूरा फोकस ओलंपिक पे किया और अब दोबारा से कम बैक किया। अच्छे से मैंने फर्स्ट कंपटीशन खेला, उसमें ओलंपिक क्वालिफाई कर दिया था। उसके बाद फिर कोरोना की वजह से ओलंपिक पोस्टपोन हो गया, तो फिर अपनी तैयारी कंटिन्यू रखी सर। और फिर उसके बाद जो दोबारा से कंपटीशन खेल ले और फिर अपनी बेस्ट करके नेशनल रिकॉर्ड किया। और अभी भी सर पूरी मेहनत कर रहे हैं, कोशिश कर रहे हैं कि जितना अच्छा हो सके उतना बढ़िया करके आए ओलंपिक में। नीरज जी, बहुत अच्छा लगा आपसे बात करके। मैं एक महत्वपूर्ण बात आपसे कहना चाहता हूं, आपको अपेक्षाओं के बोझ तले दबने की जरूरत नहीं है।
आप अपना 100% दीजिए, बस यही मिजाज, बिना किसी दबाव के पूरा प्रयास कीजिए। मेरी आपको बहुत शुभकामनाएं हैं और आपके माता पिता को भी प्रणाम है। आइए दुती चंद से बात करते हैं। दुती जी नमस्ते। प्राइम मिनिस्टर नमस्ते। दुती जी, आपके तो नाम का ही अर्थ है चमक। दुती का मतलब ही होता है आभार, और आप खेल के जरिए अपनी चमक बिखेर भी रही है। अब आप ओलंपिक में छा जाने के लिए तैयार हैं। इतनी बड़ी प्रतियोगिता तो आप कैसे देखती हैं? पहले तो आपको ये बता देती हूँ, मैं एक वीवर्स फैमिली से बिलोंग करती हूँ। मेरी फैमिली में 6 सिस्टर 1 ब्रदर, मम्मी डैडी को मिला 9 मेंबर। जब मेरे घर में लड़की से लड़की पैदा होती जाती थी, गाँव वाले ने मेरी मम्मी को हमेशा क्रिटिसाइज करते थे कि इतना लड़की क्यों पैदा कर रहे हैं। तो बहुत गरीब फैमिली थे, खाने के लिए भी डैड नहीं था, और मेरे पापा का इनकम भी बहुत कम ही था। मन में आपके माताजी पिताजी मेरे सामने हैं जी। तो मेरा मन में वही था कि मैं अच्छा खेलूंगी तो देश के लिए नाम रोशन करूंगी, गवर्नमेंट सेक्टर में मुझे जॉब मिल जाएगा, और जॉब में जो पगार आएगा इसमें मेरा फैमिली का सिचुएशन बदल सकती हूँ। तो आज स्पोर्ट्स के वजह से आज मैंने बहुत कुछ बदला है मेरी लाइफ को, मेरी फैमिली को। और मैं धन्यवाद दूंगी आपको और मेरे उनसे सर को, डॉक्टर ऑफिसर सर को, जिन्होंने मुझे हमेशा सपोर्ट किया है। आपके उसकी टीम के माध्यम से मुझे बहुत कुछ मिला है। नवीन सर भी मुझे बहुत मदद किया है, और ऑफिसर सर भी मुझे सपोर्ट किया है। मेरा हमेशा मेरे लाइफ में तो कंट्रोवर्सी रहता है। आपके टीवी माध्यम से पेपर माध्यम से पता होंगे आपको कि कितना चैलेंज करके, कितना दिक्कत करके मैं आज यहाँ तक पहुंची। मेरा मन में वही है, मैं जो साथ में ओलंपिक जाऊंगी, सेकंड ओलंपिक जाऊंगी, टोक्यो ओलंपिक रियल में भी पार्टिसिपेट किया था 36 ईयर के बाद 100 मीटर में पीटी दीदी के पास। अभी सेकंड टाइम ओलंपिक जा रही हूँ। मेरे साथ में हमें हिम्मत को लेके जाऊंगी, मैं डरूंगी नहीं इधर, क्योंकि इंडिया का कोई महिला चैलेंज करके, कितना दिक्कत करके मैं आज यहाँ तक पहुंची। मेरा मन में वही है, मैं जो साथ में ओलंपिक जाऊंगी, सेकंड ओलंपिक जाऊंगी, टोक्यो ओलंपिक रियल में भी पार्टिसिपेट किया था 36 ईयर के बाद 100 मीटर में पीटी दीदी के पास। अभी सेकंड टाइम ओलंपिक जा रही हूँ। मेरे साथ में हमें हिम्मत को लेके जाऊंगी, मैं डरूंगी नहीं इधर, क्योंकि इंडिया का कोई महिला कमजोरी नहीं है। हार और जीत में पलक झपकने भर की देर होती है। इसका सामना करना कितना मुश्किल होता है। बेसिकली 100 मीटर में देखने को तो आसान है, 10-11 सेकंड में खत्म हो जाता है, लेकिन इसको 1% करने से साल भर लग जाता है। बहुत सारा मेहनत करना पड़ता है। एक 100 मीटर भागने के लिए हमको 10 बार रिपीटेशन लगाना पड़ता है। बहुत सारा जिम एक्सरसाइज, बहुत सारा स्विमिंग पूल एक्सरसाइज करना पड़ता है, और हमेशा चैलेंज की तरह लेना पड़ता है कि वो ब्लॉक स्टार्ट में थोड़ा सा गिर जाएंगे तो आपको डिस्क्वालीफाई करके निकाल देंगे। तो हर चीज को ध्यान देकर हमको रनिंग करना पड़ता है। नर्वस तो रहता है मन में, डर भी आता है, लेकिन मैं हिम्मत के साथ लड़ाई करती हूँ। जैसे मेरा पर्सनल लाइफ में हिम्मत के साथ लड़ाई करके आ रही हूँ, तो ऐसे हमेशा 100 को हिम्मत के साथ, चैलेंज के साथ लड़ाई करके मैं रनिंग करती हूँ, और इसमें अच्छा टाइम भी करती हूँ और देश के लिए मेडल भी लाती हूँ। दुती जी